অসমত স্বাধীনতাৰ পিছত যিমানবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিছে ইউডিএফ জাতীয় দলৰ লগত কেতিয়াবা মিত্ৰতা কৰিছে ইউডিএফ জন্ম হোৱাৰ পিছৰ পৰাই অসমতো কংগ্ৰেছে দুবাৰকৈ চৰকাৰ গঠন কৰিছে কিন্তু 21 আপোনালোকে মহাজোঁট কৰিছিলে দুবাৰকৈ চৰকাৰ গঠন কৰিছে কংগ্ৰেছ দলে ইউডিএফক লোৱা নাই 21 হয় আমি মহাজোঁট কৰিছিলোঁ ইউডিএফে দেখা পালে যে তেওঁলোকে কংগ্ৰেছৰ লগত থাকিল তথাপি চৰকাৰ নাহিল ইউডিএফে যদি অসমৰ সংখ্যালঘু ৰাইজক ভাল পায় ইউডিএফৰ ভোট বেংক এলেকাৰ যদি মংগল কামনা কৰে উন্নয়ন কামনা কৰে তেওঁলোকৰ এটাই ৰাস্তা তেওঁলোকে ইউডিএফ দল বাদ দিয়ে ইউডিএফ দল তেওঁলোকে জীয়াই ৰাখিব মানে বিজেপি শক্তিশালী হৈ থাকিব আৰু আহি থকা সময়ত 2026ত অসমত এটা সিটো ইউডিএফ দলে জয়যুক্ত হ'ব নোৱাৰে বিধানসভাত হৈছে কংগ্ৰেছে কেতিয়াও বিজেপি এজেপিক সহায় নকৰে কংগ্ৰেছে কেতিয়াও এজেপি বিজেপিক সহায় নকৰে এয়া ভুল ব্যাখ্যা হৈছে আপোনালোকে ইয়াৰ বিষয়ে মই সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাওঁ যে বাতৰি পৰিৱেশন কৰাৰ আগত ইয়াৰ ওপৰত আৰু আপোনালোকে অধিক জানি লওক তেতিয়া আচল কথা পোহৰলৈ আহিব কংগ্ৰেছে কোনো কাৰণতে অসম গণ পৰিষদক সমৰ্থন দিয়া নাই আৰু নিদিয়ে গোলাঘাটত দেখিবলৈ পোৱা গৈছে দুগৰাকী অভিযুক্তক ইতিমধ্যে এই যে 2-4জন দুষ্ট ব্যক্তিয়ে দল সংগঠনৰ নাম কৈ হাৰাশাস্তি যে কৰি আছে এয়া যে বিজেপি দলৰ এজেণ্ডা ৰাজনৈতিক এজেণ্ডা এই কথা অসমৰ ৰাইজে বুজি পাইছে অসমীয়া জাতিৰ 99.9% মানুহ মিলাপ্ৰীতিত চলিব বিচাৰে 0.1% স্বাৰ্থলোভী কাৰোবাৰ দ্বাৰা ব্যৱহাৰ হোৱা কিছুমান দুষ্ট চক্ৰই অসমৰ শান্তিত বাধা আনিব নোৱাৰে মিলাপ্ৰীতিত বাধা আনিব নোৱাৰে বঙাইগাঁও কথাটো সুধিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত